নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজত। আমি কুণ্ডলীৰ কথা কওঁ, কুণ্ডলীৰ গণনা কৰোঁ, নিজেও হিচাপ নিকাচ কৰোঁ। কুণ্ডলীৰ বাবে আঙুঠি পিন্ধো বা কিবা কিবি কৰোঁ, মই নিজেও পিন্ধি থাকোঁ। এইটো বাৰু বহু বছৰ আগৰ পৰাই পিন্ধা। কিন্তু সৰ্বোত্তম এটা উপায় আছে। আপোনাৰ কুণ্ডলী যিমানেই বেয়া নহওক কিয়, বহুতৰ কুণ্ডলী বেয়া বুলি কৈ বহু এষ্ট্ৰলজাৰে ভয় খুৱাই দিয়ে। কুণ্ডলী যিমানেই ভয়ংকৰ নহওক কিয়, যিমানেই বেয়া নহওক কিয়, আপুনি পূৰ্বজন্মৰ কৰ্মৰ ফল এইবাৰ এই কুণ্ডলীখনত পাইছে, কিন্তু সেই সকলো খণ্ডন হ'ব পাৰে। বিশ্বাস কৰক, আপোনাৰ গোটেই বেয়া ভাললৈ কনভাৰ্ট হ'ব পাৰে। বেয়াবোৰ আপোনাৰ জীৱনত বেয়া হৈ নাথাকিব যদি এই নীতি নিয়মবোৰ পালন কৰে। সঁচা কথা কৈছোঁ, একেবাৰে শুদ্ধ কথা কৈছোঁ। আপোনাৰ গ্ৰহ নক্ষত্ৰৰ গতি যদি বেয়া আছিল, সেই গ্ৰহ নক্ষত্ৰৰ গতি আপোনাৰ বাবে ভাল কৰি দিব পাৰে। তেনেকুৱা এটা বিশেষ উপায় আছে, সেই কথাটোৱে ক'ব বিচাৰিছোঁ। আপোনাৰ জন্মকুণ্ডলীৰ যিমান নয়ৰ্থ শক্তি আছে, সকলো নয়ৰ্থ শক্তি সদৰ্থ শক্তিলৈ ৰূপান্তৰিত কৰাৰ ই হৈছে সৰ্বোত্তম উপায়। প্ৰথমে মই মোৰ মাৰ কথা ক'ব বিচাৰিছোঁ। মা বৰ্তমান ইহ সংসাৰত নাই। মা সদায় আগতে কৃষ্ণ 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 বুলি কৈ আছে। মায়ে মানুহক খুৱাই খুব ভাল পাইছিল, মানুহক মৰম কৰি খুব ভাল পাইছিল, মানুহক আদৰ কৰি ভাল পাইছিল, সন্মান কৰিছিল, আৰু গাই গৰুক বিশেষকৈ সুযোগ পালে গাই গৰুক ৰুটি খুৱাইছিল বা কিবা কিবি খুৱাবলৈ চেষ্টা কৰিছিল। ঘৰত যদি কিবা শাক পাচলি আনো, তাৰে গাই গৰুকো দিছিল। ৰাস্তাৰ কাষলৈ গাই গৰু আহে, আমাৰ পোহনীয়া গৰু নাছিল, কিন্তু সেই গাই গৰুক তেওঁক খুৱাই খুব ভাল পাইছিল। আমাৰ খেত্ৰীৰ ঘৰটোৰ কাষত গাই গৰু আহিলে সেই গাই গৰুক খুৱাই দিছিল। তেনেকুৱা আছিল মোৰ মা। কেৱল নাৰ্ভৰ প্ৰব্লেম আছিল, আৰু সেই নাৰ্ভৰ প্ৰব্লেমৰ বাবে তেওঁ সদায় কেৱল মাত্ৰ ভগৱানৰ আৰাধনা কৰি আছিল। কৃষ্ণ 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 নামঘৰত গৈ ভাল পাইছিল, নামঘৰত গ'লে সকলোৰে কামবোৰ কৰি দিছিল। মৃত্যুটো চিৰন্তন সত্য, সেইটো আমি মানিব লাগিব। এই পৃথিৱী চলি থাকিবলৈ, এই জীৱ জগত চলি থাকিবলৈ জন্ম মৃত্যু দুয়োটাই লাগিব। মাৰো মৃত্যু হ'ল, কিন্তু আচৰিত ধৰণে মাৰ মৃত্যুৰ সময়ত অলপো কষ্ট নোপোৱাকৈ মৃত্যু হ'ল। না কোনোবাই বেজী দি সানিবলগীয়া হ'ল, না চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ'ল, না ICUত ভৰ্তি হ'বলগীয়া হ'ল, একোৱেই নহ'ল। আৰু যিদিনা মৃত্যু হৈছিল, সেইদিনা ৰাম মন্দিৰৰ ভূমি পূজন আছিল, 5 আগষ্ট 2020। সেই মৃত্যুৰ ক্ষণটো ইমান শুভ আছিল, আমি মনত ভাবি লৈছোঁ যে মায়ে হয়তো স্বৰ্গত স্থান পালে। মাৰ কথাটো কিয় ক'লোঁ? কাৰণ মায়ে প্ৰতিটো সময়তে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱান এনেকৈ কৈ আছিলে, আৰু গাই গৰুক বহুত বেছি ভাল পাইছিল। মই আগতে ভাবিছিলোঁ এইবোৰো কি কৈ থাকে, যেতিয়া মই বিশ্বাস সিমান কৰা নাছিলোঁ। ভগৱানক বিশ্বাস কৰিছিলোঁ, কিন্তু এনেধৰণে ভগৱানৰ নাম লৈ থকাটো মই বৰ বেছি তেতিয়া সমৰ্থন কৰা নাছিলোঁ, আজিৰ পৰা 6-7 বছৰ আগতে। কিন্তু যে মাৰ ক্ষেত্ৰত সেইটো দেখিবলৈ পালোঁ, আৰু লাহে লাহে মোৰ জীৱনতো আধ্যাত্মিকতা আহিল, তেতিয়া মই বুজি পালোঁ আচলতে মূল শক্তিটো ক'ত। মূল শক্তিটো ভগৱান কৃষ্ণ, নাৰায়ণ, প্ৰভু বিষ্ণু। আৰু তাৰ পাছতেই জীৱন সলনি হ'বলৈ ধৰিলে। গ্ৰহ নক্ষত্ৰ আমাৰো ক'ৰবাত বেয়া আছিল, সেই গ্ৰহ নক্ষত্ৰবোৰক ভালদৰে আমি ৰূপান্তৰিত কৰিবলৈ সক্ষম হ'লোঁ। কোৱা নাই যে কোনোবাই ব্ৰেচলেট নিপিন্ধিব, আঙুঠি নিপিন্ধিব, সেইখিনি পিন্ধক, কিন্তু আপুনি ভগৱান কৃষ্ণৰ নামটো লৈ থাকক। সেই কৃষ্ণৰ নামটোত ইমান শক্তি আছে, যিটো শক্তি আপুনি কল্পনাও কৰিব নোৱাৰে। শেহতীয়াকৈ মই নিজেও গৌশালাত গ'লোঁ, গাই গৰুক ৰুটি খোৱালোঁ, অন্য কিবা কিবি খাদ্য সামগ্ৰী খোৱালোঁ, মৰম কৰিলোঁ, সেৱা কৰিলোঁ। সেই কামটো কৰি ভগৱানৰ পোনপটীয়াকৈ সান্নিধ্য লাভ কৰা যেন অনুভৱ হৈছে। সেই কামটো আপোনালোকে কৰিব পাৰে। মহাভাৰতৰ যুদ্ধৰ কথা অনুজৰ সৈতে কথা পাতিছিলোঁ। অনুজ এগৰাকী আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাল কৃষ্ণ বন্দনা কৰা ব্যক্তি, তেখেতে নিজৰ ভিডিঅ'বোৰ দিও থাকে। তেখেতৰ সৈতে মই ব্যক্তিগতভাৱে কথা পাতিছিলোঁ। তেতিয়া তেওঁ কৈছিল যে মহাভাৰতৰ যুদ্ধ কিয় আৰম্ভ হৈছিল। কৌৰৱৰ পক্ষক এজন জ্যোতিষে কৈছিল যে দুৰ্যোধনৰ ৰজা হোৱাৰ যোগ আছে, আৰু এই যুদ্ধৰ পাছত তেওঁ ৰজা হ'ব, আৰু জ্যোতিষীৰ কথামতে সেই কামটো কৰিছিল। কিন্তু পাণ্ডৱৰ পক্ষত কোন আছিল? কৃষ্ণ আছিল। সেই কৃষ্ণই গোটেই গ্ৰহ নক্ষত্ৰৰ গতি পাণ্ডৱৰ পক্ষত আনিছিল। কৃষ্ণ নিজেই কৈছে, ময়ে ভূত, ময়ে বৰ্তমান, ময়ে ভৱিষ্যত, মই তোমাতো আছোঁ, আন জীৱতো আছোঁ, মই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত ময়ে সৰ্বব্যাপী হৈ আছোঁ। সেয়েহে আন ধৰ্মত যেনেধৰণে কয় যে আন ধৰ্মৰ যিসকল প্ৰচাৰক, তেওঁলোকে কয় যে ওপৰজনে দেখি আছে, ওপৰজনে সকলো সিদ্ধান্ত ল'ব। কিন্তু আমাৰ ইয়াত হিন্দু ধৰ্মত আমি কওঁ যে কৃষ্ণই সৰ্বশ্ৰেষ্ঠ, তেওঁৱেই সেইজন ব্যক্তি যিজনে সকলোকে নিয়ন্ত্ৰণ কৰে, এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডক নিয়ন্ত্ৰণ কৰে। আৰু মহাভাৰতৰ যুদ্ধত সেইটোৱেই হ'ল, পাণ্ডৱৰ জয় হ'ল। জ্যোতিষীৰ কথামতে নফলিয়ালে,
কৌৰৱৰ পক্ষত নহ'ল, কৌৰৱৰ এজনৰ পাছত আন এজনৰ মৃত্যু হ'ল আৰু পতন ঘটিল। মানে মই সেইটো কথা কোৱা নাই, মাত্ৰ উদাহৰণটো দিছোঁ যে প্ৰভু কৃষ্ণৰ ভগৱানৰ আৰাধনা কৰিলে সকলো সম্ভৱ হয়। আপোনাৰ জীৱনত যিমান বেয়া হ'ব লগা আছে, যিমান নৰ্থক শক্তি আপোনাক গ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে, যিমানেই গ্ৰহ নক্ষত্ৰৰ গতি আপোনাৰ জীৱনত বেয়া হৈ আছে, সকলো ভাল হৈ যাব। সঁচা কৈছোঁ, নিজেও প্ৰমাণ পাইছোঁ। নিজৰ জীৱনতো বহুত ঘাত প্ৰতিঘাত আছে, বহুত ষ্ট্ৰেছ মই লওঁ আগতে। সেইখিনি মই নিজেই নিজৰ প্ৰতিকাৰ হিচাপে কৰি লৈছোঁ। প্ৰভু কৃষ্ণ ভগৱানৰ নাম লওক, একান্ত মনেৰে ভগৱান কৃষ্ণক আৰাধনা কৰক। চাব আপুনি আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব, কিবা নহয় কিবা এটা ফল পাব আপুনি। আপোনাৰ জীৱনত যদি অতি বেয়া হ'ব লগা আছিল, সেইটো ভাল হৈ যাব। বেয়াতকৈ বহুখিনি ভাল হ'ব। সেইকাৰণে আমি সদায় কওঁ, কাৰোবাক খুন্দা লাগিলেও কওঁ কৃষ্ণ, ক'ৰবাত উজুতি খালেও কওঁ কৃষ্ণ, মুখত কৃষ্ণ নামটোৱে আহে। যিমানেই সেই প্ৰভুৰ নাম ল'ব, সিমানেই আপোনাৰ জীৱনত সকলো ভালেই হ'ব। মই কোৱা নাই যে আন দেৱ দেৱতাৰ নাম নল'ব, আন দেৱ দেৱতাৰ নাম লওক, কিন্তু ভগৱানটো এজনেই, প্ৰভু কৃষ্ণ, প্ৰভু জগন্নাথ বা নাৰায়ণ, যি বুলিয়েই নকওঁ, তেওঁতো এজনেই। তেওঁৰ চৰণত সমৰ্পণ কৰক নিজকে। হয়তো আপুনি কাৰোবাৰ ভায়া হৈ যাব পাৰে কোনো দেৱ দেৱতাৰ, অথবা তেওঁকো পোনপটীয়াকৈ আৰাধনা কৰিব পাৰে। মোৰ মতে তাত কোনো ধৰণৰ একো বিৰাগ জন্মিবলগীয়া কথা নাই। সকলোকে আৰাধনা কৰক, মুঠতে সদৰ্থক হ'ব লাগে। জীৱনৰ মূল মন্ত্ৰ কি? শান্তি লাগে। এটা ৰামবাণ উপায় কওঁ, সবাতোকৈ ডাঙৰ উপায় কওঁ। এইটো অনুজে মোক কৈছিলে যে যিকোনো বাঁহৰ বাঁহী, এনেই কৃষ্ণ মন্দিৰত দিয়া বাঁহী নহয়, বাঁহৰ বাঁহী ডাঙৰ, আচলতে বজাব পৰা বাঁহী। নিজে কিন্তু সেই বাঁহীডাল বজাই চাব নালাগে বা দোকানীকো বজাব দিব নালাগে। কিনি আনক আৰু যিকোনো বিষ্ণু মন্দিৰত বা কৃষ্ণ মন্দিৰত সেই বাঁহীডাল উৎসৰ্গা কৰক আৰু সেৱা কৰক। সেৱা কৰি মাত্ৰ এটাই কামনা কৰক যে আপোনাৰ যিমান গ্ৰহ নক্ষত্ৰৰ বেয়া দিশ আছে, সেই সকলো যাতে খণ্ডন হৈ যায়। সেইখিনি কৈ পেলাই আপুনি গুচি আহক, জীৱনত এবাৰেই কৰক আৰু তাৰ ফলটো আপোনালোকে পাব, পোনপটীয়াকৈ পাব। জীৱনত যিমান গ্ৰহ নক্ষত্ৰৰ বেয়া গতি আছে, সেইবোৰ দূৰ হ'ব। বাকী বহুতে গ্ৰহ পূজাও কৰে, তাতো কোনো ধৰণৰ বেয়া একো নহয়, গ্ৰহ পূজা কৰিলেও সমানেই ভাল। কিন্তু গ্ৰহ পূজা বা সেই নীতি নিয়মবোৰৰ সমান্তৰালকৈ এই কামটো যদি কৰে, পোনপটীয়াকৈ মূল যিজন কেন্দ্ৰবিন্দুত থকা ভগৱান, যি হৰ্তা কৰ্তা বিধাতা, যিয়ে গোটেই পৰিচালনা কৰি আছে, তেওঁৰ আশীৰ্বাদ পাই গ'লে বাকী গ্ৰহ নক্ষত্ৰবোৰো আপোনাৰ পক্ষতে থাকিব। গ্ৰহ নক্ষত্ৰবোৰ বেয়া হোৱাৰ কোনো কথাই নাই। সেয়েহে ভগৱানৰ নাম লৈ থাকক, নাম জপ কৰি থাকক আৰু সকলোৰে মংগল কামনা কৰি থাকক। পাৰিলে গৌশালাত গৈ গৰুবোৰক, গাই গৰুবোৰক কিবা কিবি খুৱাওক, সেৱা কৰক। মন প্ৰফুল্লিত হৈ যাব আৰু সেইবোৰে আপোনাৰ জীৱনটো বহুত ভাল কৰি দিব। আপোনাৰ মনটো শান্ত কৰিব, গ্ৰহ নক্ষত্ৰৰ গতিও আপোনাৰ অনুকূল কৰি দিব আৰু কুণ্ডলীত যিমান যি বেয়া নাথাকক কিয়, সকলো আপোনাৰ পক্ষতে যাব। সেয়েহে অলপ মাত্ৰ মনটো ডাঠ কৰি অলপ সময় উলিয়াই এই কামখিনি কৰি চাওক। তাৰপাছত ক'ব আপুনি কুণ্ডলী আপোনাৰ ভাল নে বেয়া। নিজে অনুভৱ কৰিব যে মোৰ কিবা এটা বেয়া হ'ব লগা আছিল, সেইটোচোন ভাল হৈ গ'ল। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি বিচাৰোঁ আপোনালোকৰ মতামতবোৰ, কাৰণ আমি এনেধৰণৰ ভিডিঅ' আনি থাকোঁ, নিজেও কিছুমান বিশেষ বিশেষ কাম কৰি থাকোঁ। সেই কামবোৰ কৰিও বহুত শান্তি পাওঁ। সেয়েহে মনৰ কথাবোৰ আপোনালোকক ব্যক্ত কৰোঁ, কাৰণ আপোনালোকক নক'লে কাক ক'ম? আপোনালোকেই আমাৰ পৰম বন্ধু। সেয়েহে পৰৱৰ্তী সময়তো ভিডিঅ'বোৰ আনি থাকিম। আপোনালোকে নিজৰ মতামতবোৰ দি থাকক আৰু কমেণ্ট বক্সত কৃষ্ণৰ নাম লওক, ভগৱানৰ নাম লওক, বা আপুনি যিজন ভগৱানকেই আৰাধনা কৰে তেওঁৰে নাম লওক। ধন্যবাদ।